নমস্কাৰ আজি আমি RRB গ্ৰুপ ডি প্ৰিভিয়াছ ইয়াৰত অহা 5টা বেছ প্ৰব্লেম লৈ আহিছোঁ মানে এই পাঁচটাই প্ৰব্লেম ৱৰ্ক এণ্ড টাইমৰ ওপৰত অহা মানে কাৰ্য আৰু সময়ৰ ওপৰত অহা প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন মানে ৱৰ্ক আৰু টাইমৰ ওপৰত প্ৰশ্ন কৰাৰ এটাই ফৰ্মুলা বা সূত্ৰ আছে সেইটো যদি ভালদৰে বুজি পায় তেন্তে গোটেইবোৰ প্ৰশ্নই মেক্সিমাম প্ৰশ্নৰে এইটো ফৰ্মুলাৰে ওলাই যায় গতিকে বলক আমি আৰম্ভ কৰোঁ এই ফৰ্মুলাটো হ'ল সময় ইনটু কাৰ্যক্ষমতা ইজ ইকুৱেল টু কাৰ্য সময়ক আমি টিৰে বুজাওঁ কাৰ্যক্ষমক আমি ইটাৰে বুজাওঁ এইটো ইটা বুলি কোৱা হয় ইটা এইটো নামকৰণ কৰিছে আৰু কাৰ্যক আমি ডাব্লিউৰে বুজাওঁ এইটো এটা ফৰ্মুলা আৰু এটা ফৰ্মুলা আছে যদি আমি ডাব্লিউটো এইটো চাইডে আনো কেনেকুৱা হ'ব টি ইনটু ইটা ডিভাইডেড বাই ডাব্লিউ ইজ ইকুৱেল টু 1টো এটা কনষ্টেণ্ট লাষ্টত আমি এনেকৈ লিখিব পাৰিম T1 ইটা 1 W1 ইজ ইকুৱেল টু T2 ইটা 2 ডিভাইডেড বাই W2 এই দুটা ফৰ্মুলাতে গোটেই প্ৰশ্নবোৰৰ এনচাৰ ওলাই যাব গতিকে আমি প্ৰশ্নটো কি দিয়া আছে পঢ়ো এইটো RRB গ্ৰুপ ডিত আহিছিল এ পাৰ্চন ৱৰ্কিং 8 hours per day completed a piece of work in 9 days. If the work needs to be completed in 6 days, how many hours should he work per day? মানে এজন মানুহে 8 ঘণ্টাকৈ প্ৰতিদিনে কাম কৰি 9 দিনত এটা কাম সম্পূৰ্ণ কৰে যদি সেই কামটো 6 দিনত সম্পূৰ্ণ কৰা হয় তেন্তে মানুহজনে প্ৰতিদিনে কিমান ঘণ্টা কাম কৰিব লাগিব ইয়াত দুটা ফেজ আছে যদি কুৱেশ্যনত দুটা ফেজ থাকে তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰিব লাগে এইটো মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা হয় ইয়াত কি দিয়া আছে এজন মানুহে 8 ঘণ্টা সময় দিয়া আছে কিমান 8 ঘণ্টা গতিকে আমি লিখি লওঁ 8 ইনটু এইটো ফৰ্মুলা ইউজ কৰিম 8 ঘণ্টাকৈ প্ৰতিদিনে কাম কৰি 9 দিনত এটা কাম সম্পূৰ্ণ কৰে 8 ঘণ্টাকৈ প্ৰতিদিনে যদি 8 ঘণ্টাকৈ প্ৰতিদিনে বুলি কৈছে প্ৰতিদিনে মানে এইটো ৱৰ্ক এফিচিয়েঞ্চি এইটো কাৰ্যক্ষমতা হয় ইটাৰ মান কিমান দি আছে 8 গতিকে আমি ইটা পালোঁ 8 কিমান দিনত কাম কৰি 9 দিনত সম্পূৰ্ণ কৰে টাইম কিমান দিয়া আছে আমাক 9 দিন আৰু কিমান কাম সম্পূৰ্ণ কৰে 9 W মানে কিমান কাম সম্পূৰ্ণ কৰিছে এটা কাম সম্পূৰ্ণ কৰিছে গতিকে 1 ইজ ইকুৱেল টু যদি এতিয়া দ্বিতীয় ফেজটোত আমি চাম যদি সেই কামটো 6 দিনত সম্পূৰ্ণ কৰা হয় তেন্তে মানুহজনে প্ৰতিদিনে কিমান ঘণ্টা কাম কৰিব লাগিব মানে প্ৰতিদিনে বুলি কৈছে যিহেতু প্ৰতিদিনে মানে হৈছে কাৰ্যক্ষমতা মানে ইটাৰ মান আমি উলিয়াব লাগে গতিকে আমাৰ আছে T2 মানে যদি সেই কামটো 6 দিনত T2ৰ মান কিমান দিয়া আছে 6 দিন ইনটু ইটাৰ মান আমি উলিয়াব লাগে ইটা বুলি আমি লিখি লওঁ বা কাৰ্য বুলি লিখিব পাৰোঁ আমি কাৰ্যক্ষমতা প্ৰতিদিনে মানে বুলি ক'লে কাৰ্যক্ষমতা বুলি বুজি ল'ব পাৰি আৰু কাৰ্যক্ষমতা ইজ ডিভাইডেড বাই যদি সেই কামটো তেন্তে কিমান ঘণ্টা কাম কৰিব লাগিব সেই একেটা কামৰ বাবে আমি সেই একেটা কাম মানে এটাই কাম 1 ঘণ্টা গতিকে এইটো এতিয়া আমি ইটা ইজ ইকুৱেল টু 8 ইনটু 9 ডিভাইডেড বাই 6 তো 3 2 গুণ 6 3 3 গুণ 9 2 4 গুণ 8 ইটা ইজ ইকুৱেল টু 12 গতিকে প্ৰতিদিনে কিমান ঘণ্টাকৈ কাম কৰিব লাগিব প্ৰতিদিনে 12 ঘণ্টাকৈ কাম কৰিব লাগিব অপশ্যন 1 নেক্সট কুৱেশ্যন দিয়া আছে গিৰিশ এখন চিত্ৰ প্ৰতিদিনে 8 ঘণ্টাকৈ কাম কৰি 4 দিনত সম্পূৰ্ণ কৰে যেতিয়া সি দুৰ্বল হয় তেতিয়া সি প্ৰতিদিনে 6 ঘণ্টাকৈ কাম কৰি 7খন চিত্ৰ তৈয়াৰ কৰে এই 7খন চিত্ৰ সম্পূৰ্ণ কৰিবলৈ গিৰিশক কিমান দিন লাগিছিল সলিউশ্যন ফৰ্মুলাটো আমি লিখিলোঁ প্ৰথমতে T1 ইনটু ইটা 1 ডিভাইডেড বাই W1 ইজ ইকুৱেল টু T2 ইনটু ইটা 2 ডিভাইডেড বাই W2 দুটা ফেজ আছে গতিকে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম গিৰিশে এখন চিত্ৰ প্ৰতিদিনে
প্ৰতিদিনে 8 ঘণ্টাকৈ প্ৰতিদিনে 8 ঘণ্টাকৈ প্ৰতিদিন শব্দটো থাকিলে ইটাৰ মান দিব লাগিব গতিকে ইটাৰ মান আমাক কিমান দি আছে 8 ঘণ্টা ইংলিছতে লিখি দিওঁ 8 ইনটু টাইম 4 দিনত সম্পূৰ্ণ কৰে কিমান দিনত সম্পূৰ্ণ কৰে টাইম কিমান দিয়া আছে আমাক সময় দিয়া আছে 4 দিন 4 ডিভাইডেড বাই কিমান কাম সম্পূৰ্ণ কৰে এখন চিত্ৰ গতিকে 1 ইজ ইকুৱেল টু দ্বিতীয় পেজত দিয়া আছে যেতিয়া সি দুৰ্বল হয় তেতিয়া সি প্ৰতিদিনে 6 ঘণ্টাকৈ কাম কৰে প্ৰতিদিনে 6 ঘণ্টাকৈ তাৰ মানে ইটাৰ মান দিয়া আছে 6 ইনটু 6 ঘণ্টাকৈ কাম কৰি 7খন চিত্ৰ তৈয়াৰ কৰে আমাক টাইম ইবাৰ সময় দিয়া না সময়টো আমাক উলিয়াব দিছে গতিকে টি2 কিমান দিন লাগিছিল টাইম উলিয়াব দিছে গতিকে আমি টি2 ইয়াত এনেকৈ ৰাখিম এই 7খন আৰু কিমানখন টোটেল কাম কৰিছিল 7খন কাম কৰিছিল গতিকে তলত হ'ব 7 যেতিয়া সি দুৰ্বল হয় সি প্ৰতিদিনে 6 ঘণ্টাকৈ কিমান টাইমটো আমি টি2 টাইমত কিমান দিন কৰিছিল 7খন চিত্ৰ তৈয়াৰ কৰিছিল এই 7খন চিত্ৰ সম্পূৰ্ণ কৰিবলৈ গিৰিশক কিমান দিন লাগিছিল গতিকে এই দুটা সলিউশন কৰিলে আমাৰ আনসাৰ ওলাই যাব 7 টো বজ্ৰ পূৰণ কৰি দিও 8 into 4 into 7 6 টো তলত নামি আহিল ইজ ইকুৱেল টু টি2 2 3 গুণ 6 2 2 গুণ 4 তাৰ পিছত আছে 8 2 গুণ 16 16 7 6 7 গুণ 42 42 7 গুণ 8 8 গুণ 8 8 11 1 1 12 divided by 3 is equal to t2 তো কিমান হ'ব এটো যেটো এনেকুৱা আছে আমি তো কৰি চাও 1 1 12 3 3 9 2 3 7 21 1 37 1 by 3 2 3 হ'ব তো অপশন 2 হ'ব ইমান দিন লাগিব গিৰিশক কিমান দিন লাগিব ইমান দিন লাগিব নেক্সট কোৱেশ্চন দিয়া আছে 32 জন মানুহে প্ৰতিদিনে 6 ঘণ্টাকৈ কাম কৰি 10 দিনত কামটো সম্পূৰ্ণ কৰে যদি সেই কামটো প্ৰতিদিনে 10 ঘণ্টাকৈ কাম কৰি 12 দিনত সম্পূৰ্ণ কৰিব লগা হয় তেন্তে কিমান মানুহৰ প্ৰয়োজন হ'ব ইয়াত যদি মানুহৰ সংখ্যা থাকে তেতিয়া হলে ফৰ্মুলাৰ আগত সদায় n এটা দিব লাগে n t 1 t2 t1 into eta 1 divided by w is equal to m into t2 eta 2 divided by w2 যদি মানুহৰ সংখ্যা থাকে তেতিয়া এই ফৰ্মুলাটো n মানে মানুহৰ সংখ্যা m মানে মানুহৰ সংখ্যা প্ৰথম ফেজটোত মানুহৰ সংখ্যা কিমান আৰু দ্বিতীয় ফেজটোত মানুহৰ সংখ্যা কিমান 32 জন মানুহে মানুহৰ সংখ্যা কিমান দি আছে প্ৰথম ফেজত 32 তো 32 ইনটু 32 জন মানুহে 6 ঘণ্টা প্ৰতিদিনে 6 ঘণ্টা তাৰ মানে ইটা 1 ৰ মান কিমান দিয়া আছে 6 ঘণ্টা ইনটু কাম কৰি 10 দিনত এটা কাম সম্পূৰ্ণ কৰে টাইম কিমান লৈছে 10 দিন সময় লৈছে আৰু কিমান কাম সম্পূৰ্ণ কৰিছে এটা কাম ইজ ইকুৱেল টু যদি সেই কামটো এতিয়া দ্বিতীয় ফেজটো যদি সেই কামটো প্ৰতিদিনে 10 ঘণ্টাকৈ কাম কৰি 12 দিনত সম্পূৰ্ণ কৰিব লগা হয় তেন্তে কিমান মানুহৰ প্ৰয়োজন হ'ব এবাৰ m ৰ ভ্যালু n ৰ ভ্যালু আমাক দিয়া আছিল প্ৰথম ফেজত কিন্তু দ্বিতীয় ফেজত ইয়াৰ ভ্যালু উলিয়াব দিছে গতিকে আমি m বুলি ধৰি লও ইয়াক m into কিমান দিছে 10 ঘণ্টা প্ৰতিদিনে 10 ঘণ্টা হয় মানে ইটা ইজ ইকুৱেল টু 10 ইটাৰ জায়গাত আমি 10 ঘণ্টা ইটা মানে কিমান দি আছে 10 ঘণ্টা আৰু কিমান দিন সময় লৈছে 12 দিনত সময় লৈছে আৰু সেই একেটা কাম হলে আমি 1 বুলি ধৰো যেটো ইয়াত 1 আছে ইয়াতো 1 হ'ব কাৰণ একেটা কাম এতিয়া দুটা সলিউশন কৰিলে ওলাই যাব m বজ্ৰপূৰণ কৰি দিও m is equal to 32 into 6 into 10 divided by 10 into 12 এইটো বাগে হিল m2 তাত থাকি গল এইটো বাগে থাকি গল 10 10 ক্যান্সেল 6 2 গুণ 12 2 16 গুণ 32 অপশন 2 কিমানজন মানুহৰ প্ৰয়োজন হ'ব 12 জন মানুহৰ প্ৰয়োজন হ'ব নেক্সট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন পৰা আহি থাকে আৰআৰবি
যদি m সংখ্যক মানুহে এটা কামৰ 1/n অংশ p দিনত সম্পূৰ্ণ কৰে তেন্তে q দিনত গোটেই কামটো কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব সেম একেইটা ফৰ্মুলা আমি ইউজ কৰিম এইটোৱে ফৰ্মুলা আমি ইউজ কৰিম ইয়াতো n m দি আছে প্ৰথমতে কি দিয়ে যদি m সংখ্যক মানুহে প্ৰথমতে কি দি আছে m সংখ্যা প্ৰথম পেজত m ইয়াত m আৰু n যেটো উল্টা কৰি দিলে একো নহয় এটা নামকৰণ আৰু যদি m সংখ্যক মানুহে এটা কামৰ 1/n অংশ p দিনত সম্পূৰ্ণ কৰে ইয়াত এবাৰ কাৰ্যক্ষমতাটো দিয়া নাই কাৰ্যক্ষমতা নিদিলে আমি নলব মানে ইকুৱেশ্যনত নাহে গতিকে আমি ইটাৰ মান আমি ইয়াত নবহাও m ইনটু যদি m সংখ্যক মানুহে এটা কামৰ 1/n অংশ p দিনত সম্পূৰ্ণ কিমান দিনত সম্পূৰ্ণ কৰে p দিনত সম্পূৰ্ণ কৰে আৰু কিমান অংশ সম্পূৰ্ণ কৰে 1/n সংখ্যক সম্পূৰ্ণ কৰে তেন্তে q দিনত গোটেই কামটো কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব q দিনত q এবাৰ আছে n আমি q দিনত কি মানুহৰ প্ৰয়োজন হ'ব দ্বিতীয় ফেজটোত আমি n বুলি ধৰি লৈছো ইমান n মানুহৰ প্ৰয়োজন হ'ব কিমান দিনত q দিনত গোটেইখিনি কাম মানে 100% মানে আমি 1 বুলি ধৰিব পাৰোঁ এতিয়া এই মেইন চিন এডাল আছে গতিকে n টো ওপৰত উঠি যাব n m p is equal to sorry তুমি x বুলি ধৰি ল'ব লাগে নহতে কেনসেল হৈ যাব x বুলি ধৰি লৈছো m n p is equal to x into q আমাক কিহৰ মান q দিনত মানুহৰ প্ৰয়োজন x মানে কিমান দিনৰ মানুহৰ প্ৰয়োজন হ'ব গতিকে x is equal to n m p divided by q n m p divided by q option 4 এটা লাষ্ট কুৱেশ্যন আছে এইটো কুৱেশ্যনৰ প্ৰচেছটো বেলেগ হয় মানে এনেকুৱা ধৰণেও কৰিব পাৰি যদি এনেকুৱা আহে তেতিয়াহ'লে এইটো প্ৰচেছ কৰিলে জলদি আনসাৰ ওলাই আহিব এ বি চি এ এটা কাম ক্ৰমে 10 15 18 দিনত শেষ কৰে যদি ইহঁত তিনিও একেলগে সেই একেটা কাম কৰে তেন্তে কিমান দিন লাগিব এইটো অলপ প্ৰচেছটো চাই ল'ব এ কাম কৰে 10 দিনত বি এ কাম কৰে 15 দিনত আৰু চি এ কাম কৰে 18 দিনত এইটো টাইম লৈছে আমি জানো যে টাইম ইনটু এফিচিয়েন্সি ইটা বুলি ধৰি ললো আমি ইজ ইকুৱেল টু ৱৰ্ক এ প্ৰথমতে এৰ ক্ষেত্ৰত কিমান লৈছে এ 10 দিন লৈছে তাৰ এফিচিয়েন্সি আমি ইটা 1 বুলি ধৰি ললো একেলগে আৰু কিমান কাম কৰিছে w ৱৰ্ক কৰিছে মানে এটাই কাম কোনে কিমান কৰিছে এ যটো কাম কৰিছে বিও হেতু কাম কৰিছে সিও হেতু কাম কৰিছে মানে ইহঁতৰ সময়বোৰ বেলেগ বেলেগ হৈছে গতিকে এটা কাম আমি w বুলি ধৰি ললো তেতিয়া হলে ইটা এর এফিচিয়েন্সি কাৰ্যক্ষমতা হ'ব w divided by 10 বিৰ ক্ষেত্ৰত টাইম কিমান লৈছে 15 দিন লৈছে ইয়াৰ এফিচিয়েন্সি ইটা 2 মানে কাৰ্যক্ষমতা আমি ইটা 2 বুলি ধৰি ললো ইও হেতুৱে কাম কৰিছে এই যেটো কাম কৰিছে ইও হেতুৱে কাম কৰিছে গতিকে ইয়াৰ এফিচিয়েন্সি হ'ব বা কাৰ্যক্ষমতা w divided by 15 চিৰ বাবে কিমান হ'ব চি 18 দিন লৈছে ইটা 3 w সিও সেম কাম কৰিছে গতিকে w হ'ব ইটা 3 is equal to w divided by 18 হল যদি ইহত তিনিও একেলগে হে একেটা কাম কৰে তেন্তে কিমান দিন লাগিব ইহত তিনিওটাৰ একেটা কাম মানে ইহতৰ এফিচিয়েন্সি আমি যোগ কৰি দিও ইহতৰ এফিচিয়েন্সি কিমান হ'ব ইহতৰ যদি সবৰে কাৰ্যক্ষমতাটো আমি যোগ কৰি দিও কিমান হ'ব ইটা 1 প্লাস ইটা 2 প্লাস ইটা 3 আমি যোগ কৰি দিলে পাম w divided by 10 plus w divided by 15 plus w divided by 18 ইহতৰ আমি এলসিএম 10 15 18 10 15 18 5 2 5 3 18 2 1 3 2 9 3 1 3 1 3 3 3 5 2 10 10 30 30 90 90 হল গতিকে 10 ৰে 90 9w 15 ৰে 15 6 90 6w 18 ৰে 5 5
W গতিকে কিমান হ'ব 9 6 15 9 15 পাছে 20 W ডিভাইডেড বাই 90 ইহঁতৰ এফিচিয়েঞ্চি ইমান হ'ব ইহঁত তিনিও কুৱেশ্যন কি যদি ইহঁত তিনিও একেলগে সেই একেটা কাম কৰে তেন্তে কিমান দিন লাগিব আমি এইপিনে দিছোঁ আমি একেটা কাম টাইম উলিয়াব দিছে আমাক কিমান দিন লাগিব গতিকে টাইমটো আমি সময় ইনটু এফিচিয়েঞ্চি তিনিওটাৰে এফিচিয়েঞ্চি কিমান পাইছোঁ আমি গতিকে টোটেলটো উলিয়াব লাগিব ইটা 2 প্লাছ ইটা 3 ইজ ইকুৱেল টু ডাব্লিউ ইয়াত ডাব্লিউ কি লিখা আছে কাৰণ ইয়াত একেটা কাম বুলি কৈছে আৰু এফিচিয়েঞ্চি তিনিওৰে আমি লগ কৰি দিছোঁ কাৰণ তিনিওৱে একেলগে কামটো কৰিছে সময় ইনটু ইটা 1 প্লাছ ইটা 3 ইমান কিমান পাইছোঁ 20 W divided by 90 is equal to W to T is equal to W divided by W কি লৈছোঁ কাৰণ সেম একেটা কাম কৰিছে তিনিওৱে লগ লাগি 20 W divided by 90 গতিকে এডাল চিন গতিকে W into 90 divided by 20 W W কেঞ্চেল যাব 0 0 কেঞ্চেল যাব গতিকে 2 4 2 অপশ্যন ইয়াৰ আনসাৰ 2 হ'ব আমি এইটো অলপমান লম্বা প্ৰচেছ হৈছে কাৰণ তিনিওটা একেলগে কৰিছে আমি কেনেকৈ কৰিছোঁ প্ৰথমতে তিনিওটাৰে এফিচিয়েঞ্চি ওলাইছোঁ তাৰপিছত যিহেতু তিনিওৱে একেলগে কাম কৰিছে গতিকে তিনিওটাৰে কাৰ্যক্ষমতাটো আমি যোগ কৰি কেনে লাষ্টত তিনিওটাক আমি একেলগ কৰি দিছোঁ ইয়াত ডাব্লিউ লাষ্টত ডাব্লিউ চেম একে ৰখা হৈছে কাৰণ তিনিওৱে একেটাই কাম কৰিছে লাষ্টত গোটেই এনচাৰখিনি যদি কুৱেশ্যন কেইটা বুজি পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন লাগে তেতিয়াহ'লে কমেণ্টত জনাব ধন্যবাদ